নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ট্ৰেডিশ্যনেল এণ্ড মডাৰ্ণ মেথডছ অফ টিচিঙৰ ছিগনিফিকেন্স এণ্ড কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে। অৰ্থাৎ শিক্ষণ পদ্ধতিৰ পৰম্পৰাগত আৰু আধুনিক ধৰণৰ গুৰুত্ব আৰু বৈশিষ্ট্যসমূহ কি কি তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি পাৰ্ট 1ত ট্ৰেডিশ্যনেল মেথডছ অফ টিচিঙৰ বিষয়ে আলোচনা কৰিম। ইয়াতে চাম প্ৰথমে মিনিং। The traditional methods of teaching is a teacher-centered approach in which the teacher is the primary source of knowledge. পৰম্পৰাগত শিক্ষণ পদ্ধতি হৈছে এটা সম্পূৰ্ণভাৱে শিক্ষক-কেন্দ্ৰিক শিক্ষণ পদ্ধতি য'ত শিক্ষকেই জ্ঞানৰ মুখ্য উৎস হিচাপে গণ্য কৰা হয় আৰু শিক্ষাৰ সকলো দিশ তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়। The main objective is to transmit information from teacher to students and students are expected to listen, memorize and reproduce the content during examinations. এই পদ্ধতিৰ মূল উদ্দেশ্য হৈছে শিক্ষকৰ পৰা শিক্ষাৰ্থীলৈ তথ্য আৰু ধাৰণা আৰু জ্ঞান সৰল আৰু সুসংগঠিতভাৱে প্ৰেৰণ কৰা, যাতে শিক্ষাৰ্থীয়ে সহজে মনত ৰাখিব পাৰে। শিক্ষাৰ্থীসকলৰ পৰা আশা কৰা হয় যে তেওঁলোকে মনোযোগেৰে পাঠটো শুনিব, বিষয়বস্তুবোৰ মুখস্থ কৰিব আৰু পৰীক্ষাৰ সময়ত সেইবোৰ যথাযথভাৱে পুনৰ উপস্থাপন কৰিব। এই পদ্ধতিত জ্ঞানৰ স্থানান্তৰণ অধিক গুৰুত্ব দিয়া হয়, কিন্তু শিক্ষাৰ্থীৰ চিন্তা শক্তি, সৃজনশীলতা বা সক্ৰিয় অংশগ্ৰহণৰ ওপৰত তেনে গুৰুত্ব দিয়া নহয় এই পদ্ধতিত। ঠিক আছে, এইখিনি আছিলে ইয়াৰ থুলমূল মিনিং। এতিয়া আমি চাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স কিছুমান। ফাৰ্ষ্ট পইণ্টটো হৈছে টিচাৰ এজ দ্য চেণ্ট্ৰেল ফিগাৰ। ইয়াতে শিক্ষক কি হয়, কেন্দ্ৰীয় ভূমিকা পালন কৰে। The teacher dominates the classroom, controls the content, pace, and method of teaching. Students depend entirely on the teacher for knowledge. এই পদ্ধতিত শিক্ষকেই শ্ৰেণীকক্ষৰ একমাত্ৰ মুখ্য ব্যক্তি আৰু সকলো সিদ্ধান্ত তেওঁৰ দ্বাৰাই গ্ৰহণ কৰা হয়। তেওঁ পাঠ্যসূচী কি হ'ব, কেনেকৈ শিকাব, কিমান গতিৰে আগবাঢ়িব, সকলো নিয়ন্ত্ৰণ কৰে। শিক্ষাৰ্থীসকল সম্পূৰ্ণভাৱে শিক্ষকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে আৰু স্বতন্ত্ৰভাৱে শিকাৰ সুযোগ প্ৰায় ইয়াতেই নাথাকে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ নিজে চিন্তা কৰাৰ অভ্যাসটো গঢ়ি নুঠে এই পদ্ধতিৰ দ্বাৰা। নেক্সট পইণ্টটো হৈছে লেকচাৰ বেছড টিচিং। অৰ্থাৎ ইয়াতে বক্তৃতা ভিত্তিক শিক্ষণ দিয়া হয়। কেনেকৈ হয়? Teaching mainly occurs through lectures where the teachers explain topics verbally and students take notes without much interaction. পাঠদান মূলতঃ বক্তৃতাৰ মাধ্যমে প্ৰদান কৰা হয়, য'ত শিক্ষকেই অধিক কথা কয় আৰু বিষয় ব্যাখ্যা কৰে। শিক্ষাৰ্থীসকলে সাধাৰণতে নীৰৱে শুনি থাকে আৰু গুৰুত্বপূৰ্ণ কথাবোৰ লিখি লয় বা নোট কৰে। এই পদ্ধতিত আলোচনা, প্ৰশ্নোত্তৰ বা পাৰস্পৰিক যোগাযোগৰ সুযোগ অতি সীমিত থাকে। ফলস্বৰূপে শিকাৰ প্ৰক্ৰিয়া একমুখী আৰু কেতিয়াবা বিৰক্তিকৰো হৈ পৰে। এইটো আছিলে ইয়াৰ ছেকেণ্ড কেৰেক্টাৰিষ্টিক্স। Point number 3 is passive role of learners. Students act through receivers of information. They rarely participate in discussions or activities which limits their engagement. ইয়াতে কৈছে শিক্ষাৰ্থীৰ নিষ্ক্ৰিয় ভূমিকা। শিক্ষাৰ্থীসকল কেৱল তথ্য গ্ৰহণকাৰী হিচাপে থাকে আৰু সক্ৰিয় অংশগ্ৰহণ নকৰে। তেওঁলোকে প্ৰশ্ন সোধা, মতামত দিয়া বা আলোচনা কৰা সুযোগ ইয়াতে কম পায়। ইয়াৰ ফলত শিক্ষাৰ্থীৰ আগ্ৰহ হ্ৰাস পায় আৰু শিকাৰ প্ৰক্ৰিয়া কম প্ৰভাৱশালী হয়। এই ধৰণৰ শিক্ষা শিক্ষাৰ্থীক আত্মবিশ্বাসী কৰি তুলিব নোৱাৰে। ঠিক আছে, সেইকাৰণে কৈছে ইয়াকে পেছিভ ৰোল অফ লাৰ্নাৰ্ছ। নেক্সটটো হৈছে এমফেচিছ অন ৰুট লাৰ্নিং। Memorization is given more importance than understanding. Students are engaged to remember facts rather than analyze or apply them. ইয়াতে কৈছে মুখস্থ শিক্ষাৰ ওপৰত জোৰ দিয়ে। এই পদ্ধতিত বিষয়বস্তুৰ বুজাৰ পৰিৱৰ্তে মুখস্থ কৰাত অধিক গুৰুত্ব দিয়া হয়। শিক্ষাৰ্থীক তথ্য হুবহু মনত ৰাখিবলৈ আৰু পৰীক্ষাত লিখিবলৈ উৎসাহিত কৰা হয়। বিশ্লেষণ, মূল্যায়ন বা সৃজনশীল চিন্তাৰ বিকাশ যথেষ্ট নহয়। ইয়াৰ ফলত শিক্ষাৰ্থী বাস্তৱ জীৱনত জ্ঞান প্ৰয়োগ কৰিব নোৱাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ নেক্সট কেৰেক্টাৰিষ্টিক্সটো। এতিয়া আমি যাওঁ পইণ্ট নম্বৰ 5, that is fixed curriculum and rigid structure. The syllabus is predetermined and followed strictly without much flexibility to adapt to students' need or interests. অৰ্থাৎ ইয়াতে পাঠ্যসূচী আগতেই নিৰ্ধাৰিত হৈ থাকে আৰু ইয়াক কঠোৰভাৱে অনুসৰণ কৰা হয়। শিক্ষাৰ্থীৰ আগ্ৰহ, দক্ষতা বা প্ৰয়োজন অনুসৰি পাঠ্যসূচীত পৰিৱৰ্তন কৰাৰ সুযোগ কম থাকে। ইয়াৰ ফলত শিক্ষা অধিক যান্ত্ৰিক আৰু একমাত্ৰিক হৈ পৰে। সৃজনশীলতা আৰু নতুন চিন্তাৰ বিকাশ ইয়াতে বাধাপ্ৰাপ্ত হয়। ঠিক আছে, এইটো হ'ল ইয়াৰ
আন এটা characteristics. নেক্সটটো হৈছে minimal use of teaching aids. Chalkboard and textbooks are the primary tools. Modern instructional technologies are rarely used. ইয়াতে কৈছে এই পদ্ধতিক ব্লেকবোৰ্ড আৰু পাঠ্যপুথিৰ ওপৰত অধিক নিৰ্ভৰ কৰা হয়। আধুনিক প্ৰযুক্তি যেনে স্মাৰ্ট বোৰ্ড, ভিডিঅ' প্ৰজেক্টৰ আদি প্ৰায় ইয়াতে ব্যৱহাৰ কৰা নহয়েই। ইয়াৰ ফলত পাঠদান কম আকৰ্ষণীয় আৰু কম চিত্ৰময় হয়। শিক্ষাৰ্থীয়ে বিষয় সহজে কল্পনা বা বুজিব নোৱাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক্স। নেক্সট লৈ যাওঁ, that is one-way communication. Communication flows from teacher to students with very little opportunity for feedback or questioning. ইয়াতে যোগাযোগটো একমুখী হয়। যোগাযোগে কেৱল শিক্ষকৰ পৰা শিক্ষাৰ্থীলৈ যায়, অৰ্থাৎ ই একমুখী। শিক্ষাৰ্থীৰ পৰা প্ৰতিক্ৰিয়া বা মতামত গ্ৰহণৰ ইয়াতে কোনো ধৰণৰ সুযোগ নাথাকে বা থাকিলে অতি সীমিত থাকে। সন্দেহ দূৰ কৰাৰ পূৰ্ণ সুযোগ নাথাকে। ইয়াৰ ফলত শিক্ষণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ থাকিব পাৰে। সেইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক। নেক্সটটো হৈছে ইউনিফৰ্ম টিচিং পেজ। All students are taught at the same speed regardless of their individual learning abilities. ইয়াতে কি কৰে, সকলো শিক্ষাৰ্থীক একে গতিৰে পাঠদান কৰা হয়। তেওঁলোকৰ ব্যক্তিগত পাৰ্থক্য নাচায়। ধীৰ শিক্ষাৰ্থী বা অকণমান দুৰ্বল শিক্ষাৰ্থীয়ে বিষয় বুজিবলৈ অসুবিধা পায় আৰু পিছ পৰি থাকে। আৰু যোনবিলাক অকণমান উন্নত শিক্ষাৰ্থী আছে, তেওঁলোকে কেতিয়াবা বিৰক্ত বোধো অনুভৱ কৰিব পাৰে। এই পদ্ধতিত ব্যক্তিগত যত্নৰ অভাৱ দেখা যায়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক। নেক্সটটো হৈছে আমাৰ এক্সামিনেশ্যন অৰিয়েণ্টেড ইভালুৱেশ্যন। ইয়াতে পৰীক্ষা কেন্দ্ৰিক মূল্যায়ন হয়। মূল্যায়নত কি হয়, assessment is mainly based on written exams that test memory rather than understanding or skills. মূল্যায়ন মূলত লিখিত পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাৰ্থীৰ মুখস্থ ক্ষমতা আৰু স্মৃতিশক্তিকেই অধিক পৰীক্ষা কৰা হয়। এই পদ্ধতিত বাস্তৱ জীৱনৰ দক্ষতা, বুজা বা প্ৰয়োগ ক্ষমতা মূল্যায়ন কৰা নহয়। ইয়াৰ ফলত শিক্ষাৰ প্ৰকৃত উদ্দেশ্য পূৰণ নহয়। ঠিক আছে, এইখিনি আছিলে characteristics of traditional method. এতিয়া আমি traditional methodৰ কিছুমান significance চাম। First one is effective for large classroom. This method is suitable when large number of students need to be taught at once, especially in schools with limited resources. এইটো কৈছে ডাঙৰ শ্ৰেণীকক্ষৰ বাবে উপযোগী। একেলগে বহু সংখ্যক শিক্ষাৰ্থীক যেতিয়া পাঠদান কৰিব লগা হয়, তেতিয়া এই পদ্ধতিটোৱে সহজে পাঠদান কৰিব পাৰি। সম্পদ কম থকা বিদ্যালয়ত এই পদ্ধতি অতি কাৰ্যকৰী। শিক্ষক এজনে বহু শিক্ষাৰ্থীক একেলগে নিয়ন্ত্ৰিত কৰিব পাৰে। ঠিক আছে, নেক্সটটো হৈছে provides structured knowledge, অৰ্থাৎ সুসংগঠিত জ্ঞান প্ৰদান কৰে। কেনেকৈ কৰে? It ensures systematic and organized presentation of subject matter which is helpful for foundational learning. এতে কৈছে বিষয়বস্তুৰ এক সুশৃংখল আৰু পৰিকল্পিতভাৱে উপস্থাপন কৰা হয়। শিক্ষাৰ্থীয়ে মৌলিক ধাৰণা এই পদ্ধতিৰে সহজে বুজি পায়। বৃত্তিমূলক জ্ঞান গঢ়ি তোলাতো ই সহায় কৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা significance. নেক্সটলৈ যাওঁ, time efficient method. Teachers can cover a large portion of the syllabus in a limited time through lectures. অৰ্থাৎ ইয়াতে কম সময়তে অধিক পাঠ বা পাঠ্যসূচী সম্পূৰ্ণ কৰিব পৰা যায়। পাঠ্যসূচী নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব পৰা এইটো এটা সুবিধাজনক উপায়। পৰীক্ষাৰ বাবে প্ৰস্তুতি সহজ হয় এই পদ্ধতিৰ দ্বাৰা। Next one is maintains discipline and control. The teacher-centered nature helps maintain order and discipline in the classroom. শিক্ষক-কেন্দ্ৰিক পদ্ধতিয়ে শ্ৰেণীকক্ষত নিয়ম শৃংখলা বজাই ৰাখে। শিক্ষাৰ্থীসকল নিয়ন্ত্ৰণত থাকে। শৃংখলিত পৰিৱেশত পাঠদান অধিক সুসংগঠিত হয়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা significance. নেক্সটলৈ যাওঁ, useful for theoretical subjects. Subjects that require explanation of concepts, definitions, and principles can be effectively taught. ইয়াতে কৈছে যিবোৰ বিষয়ে ইয়াত আমাৰ ধাৰণা, সংজ্ঞা আৰু নিয়ম বেছি থাকে, সেইবোৰৰ বাবে এই প্ৰক্ৰিয়াটো উপযোগী। কাৰণ শিক্ষকে সহজে ইয়াতে ব্যাখ্যা কৰিব পাৰে। শিক্ষাৰ্থীয়ে বিষয়বস্তুবোৰ সৰলভাৱে বুজি পায়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা significance. নেক্সটটো হৈছে easy to implement. It requires less preparation, fewer materials, and minimal technological support. অৰ্থাৎ ইয়াতে কৈছে এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ বিশেষ প্ৰযুক্তি বা অধিক সামগ্ৰীৰ প্ৰয়োজন নাই। নতুন শিক্ষকে সহজে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰে আৰু ই সহজ আৰু এক সুলভ পদ্ধতি। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা significance. নেক্সটটো হৈছে standardized learning outcomes.
All students receive the same content, ensuring uniformity in teaching. সকলো শিক্ষাৰ্থীয়ে একে বিষয়বস্তু লাভ কৰে, মানদণ্ড একে থাকে আৰু মূল্যায়নটো সহজ হয়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা চিগনিফিকেঞ্চ। নেক্সটটো হৈছে economical and resource efficient. It requires minimal teaching aids and infrastructure, making it suitable for schools with limited facilities. কম ব্যয়ত এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। কম অৱকাঠামো বা সামগ্ৰীৰেও চলি যায়। গ্ৰামাঞ্চল বা সীমিত সুবিধা থকা বিদ্যালয়ৰ বাবে এই পদ্ধতিটো বিশেষভাৱে উপযোগী। ঠিক আছে, তো এইখিনি আছিলে আমাৰ all about traditional method. Next আমি যাম part 2, that is modern methods of teaching ৰ বিষয়ে। ইয়াতেও প্ৰথমে আমি meaning to চাম। Modern teaching methods are student-centered approach that focus on active participation, experiential learning, and skill development. আধুনিক শিক্ষণ পদ্ধতি হৈছে এটা সম্পূৰ্ণভাৱে শিক্ষাৰ্থীকেন্দ্ৰিক পদ্ধতি য'ত শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণক অধিক গুৰুত্ব দিয়া হয়। The teacher acts as the facilitator, guide, helping students construct their own knowledge. এই পদ্ধতিত অভিজ্ঞতাৰ মাধ্যমে শিকা, কাৰ্যকলাপৰ মাধ্যমে শিকা আৰু দক্ষতা বিকাশৰ ওপৰত বিশেষ জোৰ দিয়া হয়। শিক্ষকজন কেৱল জ্ঞান প্ৰদানকাৰী নহয়, বৰং সহায়ক, পথ প্ৰদৰ্শক আৰু প্ৰেৰণাদাতা হিচাপে কাম কৰে। ইয়াৰ মূল লক্ষ্য হৈছে শিক্ষাৰ্থীক আত্মনিৰ্ভৰ আৰু চিন্তাশীল ব্যক্তি হিচাপে গঢ়ি তোলা। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। এতিয়া আমি ইয়াৰ কেৰেক্টাৰিষ্টিক্স চাম প্ৰথমে। ফাৰ্ষ্টটো হৈছে ষ্টুডেণ্ট চেণ্টাৰ্ড লাৰ্ণিং। অলৰেডি ক'লো এইটো। দ্য focus shifts from teaching to learning. Students actively participate and take responsibility for their own learning. এতিয়া কৈছে এই পদ্ধতিটো হৈছে এটা শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতি। এই পদ্ধতিত শিক্ষাৰ মূল কেন্দ্ৰবিন্দু শিক্ষক নহয়, শিক্ষাৰ্থী নিজেই হয়। শিক্ষাৰ্থীয়ে নিজে চিন্তা কৰে, অনুসন্ধান কৰে আৰু জ্ঞান আহৰণ কৰে। তেওঁলোকে নিজৰ শিক্ষাৰ বাবে দায়িত্ব গ্ৰহণ কৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু স্বতন্ত্ৰভাৱে শিকাৰ এটা অভ্যাস গঢ়ি উঠে। ঠিক আছে, সেইকাৰণে ইয়াক কৈছে ষ্টুডেণ্ট চেণ্টাৰ্ড লাৰ্ণিং। নেক্সটটো হৈছে activity based and experiential learning. Methods such as projects, experiments, group discussion, role play, and field work are used to enhance understanding. কাৰ্যকলাপ ভিত্তিক আৰু অভিজ্ঞতামূলক শিক্ষা। এই পদ্ধতিত শিক্ষাৰ্থীক বিভিন্ন কাৰ্যকলাপৰ মাধ্যমেৰে শিকোৱা হয়, যেনে প্ৰজেক্ট বা পৰীক্ষা নিৰীক্ষা, দলীয় আলোচনা, ভূমিকা, অভিনয় আৰু ক্ষেত্ৰ অধ্যয়ন। শিক্ষাৰ্থীয়ে নিজৰ অভিজ্ঞতাৰ জৰিয়তে বিষয়বস্তু বুজে, যাৰ ফলত জ্ঞান অধিক স্থায়ী হয়। এই ধৰণৰ শিক্ষা বেছি আকৰ্ষণীয় আৰু মনোৰঞ্জকমূলক হয়। ইয়াৰ ফলত শিক্ষাৰ্থীৰ বাস্তৱ জীৱনৰ সৈতে সংযোগ স্থাপন সহজ হয়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক্স। নেক্সটটো হৈছে use of modern technology. Tools like smart boards, multimedia presentation, online resources, and educational apps are integrated into teaching. ইয়াতে কৈছে আধুনিক শিক্ষণ পদ্ধতিত স্মাৰ্ট বোৰ্ড, কম্পিউটাৰ, ভিডিঅ', অনলাইন কিছুমান সঁজুলি বা সম্পদ আৰু শিক্ষামূলক এপ ব্যৱহাৰ কৰা হয়। এইবোৰে পাঠদানক অধিক চিত্ৰময়, আকৰ্ষণীয় আৰু সহজবোধ্য কৰি তোলে। শিক্ষাৰ্থীয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে অধিক তথ্য লাভ কৰিব পাৰে। ইয়াৰ ফলত শিক্ষাৰ্থী আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচিত হয়। ঠিক আছে, এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স। নেক্সটটো হৈছে interactive and two-way communication. Students are encouraged to ask questions, share ideas, and participate in discussions, making learning dynamic. ইয়াতে এই পদ্ধতিয়ে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা দ্বিমুখী যোগাযোগ ঘটে বুলি কৈছে। শিক্ষাৰ্থীক প্ৰশ্ন সোধা, মতামত প্ৰকাশ কৰা আৰু আলোচনা কৰাৰ পূৰ্ণ সুযোগ দিয়া হয়। ইয়াৰ ফলত সন্দেহ সহজে দূৰ হয় আৰু বিষয়বস্তু অধিক ভালদৰে বুজা যায়। শিকাৰ পৰিৱেশ অধিক সক্ৰিয় আৰু জীৱন্ত হৈ উঠে এই পদ্ধতিৰ দ্বাৰা। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক্স। নেক্সটটো হৈছে focus on understanding and application. Emphasis is placed on conceptual clarity, critical thinking, and real-life application rather than memorization. ইয়াতে এই পদ্ধতিয়ে কেৱল মুখস্থ কৰাত নহয়, বিষয়বস্তু গভীৰভাৱে বুজাত গুৰুত্ব দিয়া হয়। শিক্ষাৰ্থীক শিকোৱা হয় কেনেকৈ জ্ঞান বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব লাগে। সমালোচনাত্মক চিন্তা, যুক্তি আৰু সমস্যা সমাধান ক্ষমতাও বিকাশ পায়। ইয়াৰ ফলত শিক্ষা অধিক অৰ্থপূৰ্ণ আৰু উপযোগী হয়। নেক্সটটো হৈছে individualized learning. Teaching strategies are adapted to suit the diverse needs, abilities, and interests of students. ইয়াতে কৈছে প্ৰতিজন শিক্ষাৰ্থীৰ ক্ষমতা, আগ্ৰহ আৰু প্ৰয়োজন ভিন্ন হয়। এই কথা মনত ৰাখি এই পদ্ধতি গঢ়ি উঠে। শিক্ষকসকলে বিভিন্ন শিক্ষণ কৌশল ব্যৱহাৰ কৰি সকলো শিক্ষাৰ্থীক সহায় কৰে,
যেনেকৈ নেকি ধীৰ শিক্ষাৰ্থীক বেছি সহায় দিয়া আৰু মেধাৱী শিক্ষাৰ্থীক অধিক চেলেঞ্জিং কাম দিয়া। ইয়াৰ ফলত সকলো শিক্ষাৰ্থীয়ে নিজৰ ক্ষমতা অনুসৰি উন্নতি কৰিব পাৰে। নেক্সটটো হৈছে collaborative learning environment. Group work and peer learning are encouraged to develop teamwork and communication skills. এতে শিক্ষাৰ্থীক দলীয় কাম আৰু সহপাঠীৰ সৈতে মিলি শিকিবলৈ উৎসাহিত কৰা হয়। তেওঁলোকে একেলগে সমস্যা সমাধান কৰে আৰু জ্ঞান ভাগ বতৰা কৰে। ইয়াৰ ফলত দলীয় মানসিকতা, সহযোগিতা আৰু পাৰস্পৰিক বুজাপৰা বৃদ্ধি পায়। সামাজিক দক্ষতাও লগতে উন্নত হয়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক্স। নেক্সটটো হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। Assessment includes projects, presentations, assignments, and participation, not just written exams. ইয়াতে কৈছে মূল্যায়ন কেৱল বছৰৰ শেষৰ পৰীক্ষাত সীমাবদ্ধ নহয়। শিক্ষাৰ্থীৰ দৈনিক কাম, প্ৰজেক্ট, উপস্থাপন, আচৰণ আৰু অংশগ্ৰহণ সকলো মূল্যায়নৰ অংশ হয়। ইয়াৰ ফলত শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ মূল্যায়ন কৰিব পৰা যায়। শিক্ষকেও শিক্ষাৰ্থীৰ অগ্ৰগতি নিৰন্তৰভাৱে অনুসৰণ কৰিব পাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা কেৰেক্টাৰিষ্টিক্স। নেক্সটটো হৈছে ফ্লেক্সিবল এণ্ড ডাইনামিক কাৰিকুলাম। Content and teaching methods can be adjusted based on students' feedback and changing needs. আধুনিক পদ্ধতিত পাঠ্যসূচী স্থিৰ নহয়, বৰং নমনীয় আৰু পৰিৱৰ্তনযোগ্য। শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ আৰু সমাজৰ পৰিৱৰ্তনৰ সৈতে মিল ৰাখি সলনি কৰিব পাৰি। শিক্ষকেও পাঠদান পদ্ধতি পৰিস্থিতি অনুসৰি সলনি কৰিব পাৰে। ইয়াৰ ফলত শিক্ষা অধিক প্ৰাসংগিক আৰু আধুনিক হয়। ঠিক আছে, এইখিনি আছিলে অল এবাউট দ্য কেৰেক্টাৰিষ্টিক্স অফ মডাৰ্ণ মেথডছ অফ টিচিং। ঠিক আছে, নেক্সট আমি যাম significance-লৈ। First significance of modern teaching method is it enhances student engagement. Active participation keeps students interested and motivated in the learning process. অৰ্থাৎ ইয়াতে এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, যাৰ ফলত তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পায়, শিকাৰ প্ৰক্ৰিয়া বেছি আনন্দদায়ক আৰু আকৰ্ষণীয় হয়, শিক্ষাৰ্থী বিৰক্ত নহয় আৰু শিকাৰ প্ৰতি উৎসাহিত থাকে। ঠিক আছে, এইটো হ'ল ইয়াৰ ফাৰ্ষ্ট ছিগনিফিকেঞ্চ। নেক্সট হৈছে develops higher order thinking skills, encourages analysis, evaluation, creativity, and problem solving abilities. এই পদ্ধতিয়ে শিক্ষাৰ্থীক কেৱল তথ্য গ্ৰহণকাৰী নহয়, চিন্তাশীল ব্যক্তি হিচাপে গঢ়ি তোলে। বিশ্লেষণ, মূল্যায়ন, সৃজনশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ ফলত শিক্ষাৰ্থী জটিল সমস্যাও সমাধান কৰিব পাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা ছিগনিফিকেঞ্চ। নেক্সটটো হৈছে prepare students for real life challenges. Practical activities and real world applications make learning meaningful and useful. শিক্ষাৰ্থীয়ে বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰিবলৈ শিকে। কাৰ্যকলাপ আৰু অভিজ্ঞতাৰ মাধ্যমে শিকা বিষয়বস্তু বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰে। ইয়াৰ ফলত শিক্ষা অধিক ব্যৱহাৰিক আৰু উপযোগী হয়। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা ছিগনিফিকেঞ্চ। নেক্সট হৈছে promotes independent learning. Students learn how to learn, becoming self-directed and lifelong learners. শিক্ষাৰ্থীয়ে নিজে শিকিবলৈ আৰু অনুসন্ধান কৰিবলৈ শিকে। তেওঁলোকে আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী হৈ উঠে। আজীৱন শিক্ষাৰ্থী হিচাপে নিজকে গঢ়ি তুলিব পাৰে। ঠিক আছে, এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ছিগনিফিকেঞ্চ। নেক্সটটো হৈছে addresses individual differences. Different teaching strategies help cater to slow, average, and advanced learners. ইয়াতে কৈছে বিভিন্ন ক্ষমতা আৰু আগ্ৰহ থকা শিক্ষাৰ্থীৰ বাবে উপযোগী পদ্ধতি ব্যৱহাৰ কৰা হয়। সকলো শিক্ষাৰ্থীয়ে যাতে নিজৰ গতিত শিকাৰ সুযোগ পায়, ইয়াৰ ফলত কোনো শিক্ষাৰ্থী পিছ পৰি নাথাকে। ঠিক আছে, নেক্সটটো হৈছে improves communication and social skills. অৰ্থাৎ সামাজিক আৰু যোগাযোগ দক্ষতা উন্নত কৰে। Interaction through group activities enhances interpersonal skills. দলীয় কাম আৰু আলোচনাৰ মাধ্যমে শিক্ষাৰ্থীৰ যোগাযোগ দক্ষতা বৃদ্ধি পায়। তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰিব শিকে। সামাজিক সম্পৰ্ক উন্নত হয়। এইটো হ'ল ইয়াৰ আন এটা ছিগনিফিকেঞ্চ। নেক্সটটো হৈছে encourages innovation and creativity. Students are given opportunities to think creatively and express their ideas. ইয়াতে শিক্ষাৰ্থীক নতুন চিন্তা কৰিবলৈ আৰু সৃজনশীল কাম কৰিবলৈ উৎসাহিত কৰা হয়। তেওঁলোকে নিজৰ ধাৰণা প্ৰকাশ কৰাৰ সুযোগ পায়। ইয়াৰ ফলত উদ্ভাৱনী শক্তি বিকাশ পায়। এইটো হ'ল আন এটা ছিগনিফিকেঞ্চ। নেক্সট হৈছে integrates technology in education. It prepares students for the digital world and modern workplace. অৰ্থাৎ আধুনিক শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীক ডিজিটেল বিশ্বৰ সৈতে সংযোগ কৰে। তেওঁলোকে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা শিকে।
ইয়াৰ ফলত ভৱিষ্যতৰ কৰ্মক্ষেত্ৰৰ বাবে তেওঁলোক প্ৰস্তুত হয়। ঠিক আছে? তো এইখিনি আছিলে অল এবাউট দ্য ছিগনিফিকেন্স অফ মডাৰ্ণ টিচিং মেথডছ। এতিয়া আমি এই ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ টিচিং মেথডছৰ ৰিলেশ্যনশ্বিপ বা কম্পেৰিজনটো চাই লওঁ। আমি মাত্ৰ 7টা এছপেক্ট লৈছোঁ, সেই 7টা এছপেক্টৰ সিহঁতৰ ডিফাৰেঞ্চখিনি চাম। ফাৰ্ষ্ট এছপেক্টটো হৈছে এপ্ৰ'চ। In case of traditional methods, the approach is teacher-centered, already আমি আলোচনা কৰি আহিছোঁ, and in case of modern methods, it is student-centered, অৰ্থাৎ শিক্ষাৰ্থী কেন্দ্ৰিক, আৰু ট্ৰেডিশ্যনত সেইটো হ'ল শিক্ষক কেন্দ্ৰিক। Then point number 2, rule of teacher. In case of traditional method, it is authority, and in case of modern methods, it is facilitator. Already এইটো আলোচনা কৰি আহিছোঁ। In next point to হৈছে আমাৰ rule of students. In case of traditional methods, the role of student is passive, and in case of modern methods, it is active. এইটো আলোচনা কৰিছোঁ। Methodত কি কৈছে? In case of traditional methods, the method is lecture method, while in case of modern method, the method is activity based, অৰ্থাৎ ইয়াতে আমাৰ কিছুমান এক্টিভিটি জড়িত হৈ থাকে। নেক্সট এছপেক্টটো হৈছে কমিউনিকেশ্যন। ইন কেছ অফ ট্ৰেডিশ্যনেল মেথড, ইট ইজ ওৱান ৱে, অৰ্থাৎ ইয়াতে টিচাৰেই সৰ্বকৰ্বা, টিচাৰেই নিজৰ মত প্ৰকাশ কৰিব পাৰে, ষ্টুডেণ্টে ইমান বেছি ইয়াতে মত প্ৰকাশ কৰাৰ সুবিধা নাপায়। বাট ইন কেছ অফ মডাৰ্ণ মেথডছ, ইট ইজ টু ৱে, অৰ্থাৎ ইয়াতে টিচাৰ আৰু ষ্টুডেণ্টছ দুয়ে নিজৰ মত প্ৰকাশ কৰাৰ সুবিধা পায়। এইটো হ'ল ইয়াৰ আন এটা এছপেক্ট। নেক্সটটো হৈছে ফ'কাছ। ইন কেছ অফ ট্ৰেডিশ্যনেল মেথড, দ্য ফ'কাছ ইজ ৰুট লাৰ্ণিং, অৰ্থাৎ মুখস্থ বিদ্যাতহে এইটোৱে বেছি গুৰুত্ব দিয়ে, বুজাবুজিত ইমান গুৰুত্ব নিদিয়ে। বাট ইন কেছ অফ মডাৰ্ণ মেথড, ইট ইজ আণ্ডাৰষ্টেণ্ডিং এণ্ড স্কিলছ। ঠিক আছে? এইটোৱে ফ'কাছ কৰে ক'ত? আণ্ডাৰষ্টেণ্ডিং আৰু স্কিলছ, আমাৰ বুজাবুজি বা কৌশল বা তাৰ এপ্লিকেশ্যন, তেনেকুৱাবোৰত সি বেছি ফ'কাছ কৰে। নেক্সটটো হৈছে টেকন'লজি। ইন কেছ অফ ট্ৰেডিশ্যনেল মেথড, দ্য ইউজেছ অফ টেকন'লজি ইজ মিনিমাল, একেবাৰে কম ব্যৱহাৰ কৰা হয়, টেকন'লজি প্ৰায় ব্যৱহাৰ কৰা নহয় বুলি ক'লেও ভুল নহয়। বাট ইন কেছ অফ মডাৰ্ণ মেথডছ, টেকন'লজি ইজ এক্সটেন্সিভ, বহুত বেছি ব্যৱহাৰ কৰা হয়। তো এইখিনি আছিলে ইয়াৰ কিছুমান কম্পেৰিজন বা ডিফাৰেঞ্চ। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কি কনক্লুড কৰিব পাৰোঁ যে both traditional and modern methods have their own importance. পৰম্পৰাগত আৰু আধুনিক শিক্ষণ পদ্ধতি দুয়োটাই শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু এই দুইটাক একেধৰণে অগ্ৰাহ্য কৰা উচিত নহয়। While traditional methods provide a strong foundation and structure, modern methods focus on holistic development and skill enhancement. পৰম্পৰাগত শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীক মৌলিক জ্ঞান, শৃংখলা আৰু এক সুসংগত বেঠি প্ৰদান কৰে, যি যিকোনো বিষয় শিকাৰ বাবে অত্যন্ত প্ৰয়োজন। আনহাতে আধুনিক শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীৰ চিন্তা শক্তি, সৃজনশীলতা, সমস্যা সমাধান ক্ষমতা আৰু বাস্তৱ জীৱনৰ সৈতে সংযোগ স্থাপন কৰাৰ দক্ষতা বিকাশ কৰে। An effective teacher should use a balanced combination of both methods according to the needs of the learners and the situation. কেৱল এটা পদ্ধতি ব্যৱহাৰ কৰাতকৈ দুইটা পদ্ধতিৰ মাজত সঠিক সমন্বয় কৰাটো অধিক ফলপ্ৰসূ হয়। এজন দক্ষ আৰু অভিজ্ঞ শিক্ষকেই শিক্ষাৰ্থীৰ প্ৰয়োজন, বিষয়বস্তুৰ প্ৰকৃতি আৰু পৰিস্থিতি অনুসৰি এই দুইটা পদ্ধতিৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগে। এই ধৰণৰ সমন্বিত পদ্ধতিয়ে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰে আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে অধিক সক্ষম কৰি তোলে। ঠিক আছে? এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।